নবৰদোৱাত 20তম ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত ৰঙালী বিহু উদযাপন। মৰিগাঁও নবৰদোৱাত 20তম ৰঙালী বিহু উৎসৱ ধুমধামেৰে উদযাপন কৰা হয়। জুবিন গাৰ্গক স্মৰণ কৰি অনুষ্ঠানৰ আৰম্ভণি হয় আৰু বিভিন্ন বিহু দলৰ প্ৰদৰ্শনেৰে মঞ্চ মুখৰিত হৈ উঠে। বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱা হয় আৰু তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে। তাৰ পিছতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাপুজী কোঁৱৰৰ সংগীত পৰিৱেশন কৰি দৰ্শকৰ মন মোহাচ্ছন্ন কৰি তোলে। এই উৎসৱে অসমীয়া সংস্কৃতি আৰু স্থানীয় ঐক্যৰ সুন্দৰ প্ৰতিচ্ছবি প্ৰতিফলন কৰে। অনুষ্ঠান উপভোগ কৰিবলৈ দৰ্শকৰ পাৰভঙা উৎসাহ দেখিবলৈ পোৱা যায়। সমিতিৰ বিষয়ববীয়াৰ গীতৰ তালে তালে নৃত্য কৰা পৰিলক্ষিত হয়। সমিতিৰ জৰিয়তে দিনজোৰা কাৰ্যসূচীৰে ইতিমধ্যে বিহু উৎসৱটো উদযাপন কৰিলে। বিভিন্ন বিহুৱা দলসমূহে আহি বিহু প্ৰদৰ্শন কৰিলে। এতিয়া সন্ধিয়া ভাগত তেখেতসকলে আমন্ত্ৰণ কৰিছিলে জনপ্ৰিয় কণ্ঠশিল্পী বাপুজী কোঁৱৰ ডাঙৰীয়াক আৰু এই উক্ত অনুষ্ঠানটো শুভ উদ্বোধন কৰিবৰ কাৰণে নবৰদোৱাৰ বিহু উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে আমাক আমন্ত্ৰণ কৰিছিল। ইতিমধ্যে আমি ৰাইজৰ উপস্থিতিৰ জৰিয়তে আমাৰ বিশিষ্ট অতিথিসকলৰ উপস্থিতিৰ জৰিয়তে বাপুজী কোঁৱৰৰ যি সংগীতানুষ্ঠান এই সংগীতানুষ্ঠানটো আমি শুভ উদ্বোধন কৰিছোঁ। সঁচাই ভাল লাগিছে। নবৰদোৱাবাসী ৰাইজৰ মানে যিটো উদ্যোগ সকলো ৰাইজৰ সহায় সহযোগৰ জৰিয়তে তেখেতসকলে এই পিছপৰা এলেকাটো পিছপৰা বুলি এইকাৰণে কৈছোঁ যে আমাৰ সকলো মানুহে বুজি পায়, সকলো মানুহে জানিবলৈ চেষ্টা কৰে যে এই অঞ্চলটো বৰ্তমান সময়ত বান্ধেগকা অঞ্চল নহয়। কাৰণ ইতিমধ্যে জলসম্পদ মন্ত্ৰী মহোদয়ে আমাৰ বুঢ়াগাঁও যি মথাউৰি ব্ৰহ্মপুত্ৰ মথাউৰিটো নিৰ্মাণ কৰি দিয়াৰ পিছত এই অঞ্চলটো সুচল পৰিৱেশ হৈছে। সুচল পৰিৱেশ গঢ় লৈ উঠাৰ পিছত আমাৰ এলেকাৰ পৰাও ৰাইজ আহি ইয়াতেই অনুষ্ঠানটো উপভোগ কৰিবলৈ আহিছে। মই বিভিন্ন মানুহক ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ। গতিকে নবৰদোৱাবাসী ৰাইজৰ এই অকুণ্ঠ সহায় সহযোগিতা এই অকুণ্ঠ সহায় সহযোগিতাৰ জৰিয়তে এই অনুষ্ঠানভাগ সুন্দৰভাৱে উদযাপিত হওক। বাপুজী কোঁৱৰৰ যি সংগীতানুষ্ঠান এই সংগীতানুষ্ঠানটো সুন্দৰভাৱে উদযাপিত হওক তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।